লক্ষ ভকতক আদৰিবলৈ ব্যস্ত জামুগুৰিবাসী। যুদ্ধকালীন ক্ষিপ্ৰতাৰে চলিছে শংকৰ সংঘৰ অধিৱেশনৰ কাম-কাজ। ভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজৰ শ্ৰমদান। জামুগুৰিহাটত এতিয়া সীমাহীন ব্যস্ততা, কিয়নো জামুগুৰিহাটৰ ঢলাইবিল ছয়বাৰস্থিত জ্যোতি বিষ্ণুস্থলীত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন। অহা ৬, ৭ আৰু ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া শংকৰ সংঘৰ অধিৱেশনৰ বাবে পাৰ ভঙা উচা জামুগুৰিহাটত। লাখ লাখ ভকতক আদৰিবলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰাত ব্যস্ত জামুগুৰিবাসী। অধিৱেশনৰ কাম-কাজসমূহ নিজে তদাৰক কৰিছে নদুৱাৰ সমষ্টিৰ বিধায়ক তথা আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি পদ্ম হাজৰিকাই। আমাৰ কাম-কাজ ঠিকেই চলি আছে, অগ্ৰগতি ভাল। আমি ইয়াত লাখ লাখ আমাৰ অতিথিক আদৰিবৰ কাৰণে ৬, ৭ আৰু ৮ ফেব্ৰুৱাৰীত যি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা, অসমৰ বাহিৰৰ পৰা আহিব, তেওঁলোকক আদৰিবৰ কাৰণে আচলতে আমি আদৰণি সমিতি সাজু বুলি আজি আমি ক'ব পাৰোঁ। আপোনালোকে দেখিছে কামৰ অগ্ৰগতি, নামঘৰ প্ৰায় সম্পূৰ্ণ। আমাৰ আতিথ্যত যাতে অকণো গণ্ডগোল নহয়, খোৱা বোৱা, আমাৰ যিটো আসন বা আমাৰ যিখিনি প্ৰস্তুতি লাগে, থকা মেলাৰ কাৰণে যিখিনি লাগে, আমাৰ প্ৰদৰ্শনীৰ পৰা আৰম্ভ কৰি গ্ৰন্থমেলা বা যিখিনি আনুষংগিক আছে, সকলো দিশতে আমাৰ চাপ সমিতিসমূহে খুব শৃংখলাবদ্ধভাৱে আৰু আন্তৰিকতাৰে কাম কাজখিনি কৰিছে। অধিৱেশনখন সাফল্যমণ্ডিত কৰি তুলিবলৈ বিধায়কৰ সৈতে ঘনে ঘনে বৈঠক ৩৯খন উপসমিতিৰ। ভক্তপ্ৰাণ ৰাইজৰ আতিথ্য আৰু আপ্যায়নত ক্ৰুটি নৰখাকৈ সেৱা আগবঢ়োৱাৰ বাবে সাজু হৈছে আদৰণি সমিতি। আদৰণি সমিতিৰ প্ৰভাকৰ বৰ্মন আৰু বিপুল বৰাই অধিৱেশনৰ সফল কামনাৰে সকলো শ্ৰেণীৰ ৰাইজৰ সহযোগিতা কামনা কৰিছে। অহা ১৭ তাৰিখে আমাৰ গুৰু আসন আমি প্ৰতিষ্ঠা কৰিম। আমি আপোনালোকৰ জৰিয়তে অসমৰ ভিন্ন প্ৰান্তৰ সকলো বাপ বান্ধৱলৈকে আমি সেৱা নিবেদন কৰিলোঁ। সকলো আহক। আমি ১৬ তাৰিখে আমাৰ জিলা নামঘৰৰ পৰা সেই গুৰু আসন ভাগ আৰু ধৰ্মীয় আমাৰ যি পতাকা, সেই পতাকা ভাগ আমি ইয়ালৈ কঢ়িয়াই লৈ আনিম। আমি শোণিতপুৰ জিলাৰ গৌৰৱ ঐতিহ্য ৰক্ষণ কৰিব পাৰোঁ, তাৰ ক্ষেত্ৰত জিলাখনৰ বিভিন্ন দল সংগঠন সকলোকেই আমি আহ্বান জনাইছোঁ। আহক, আমি সকলোৱে এই মহোৎসৱ ভাগত সমবেত হোৱা লাখ লাখ ভকতক যাতে আমি সেৱা ধৰিব পাৰোঁ, তাৰ কাৰণে আমি সবার চৰণত অনিৰ্বন্ধ আমি অনুৰোধ জনাইছোঁ। কেমেৰা পাৰ্চন প্ৰেমৰ সৈতে জামুগুৰিহাটৰ পৰা ফণীন্দ্ৰ বৰুৱা, DY365।